অসমত বানপানী পৰা প্ৰতিৰোধৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংকৰ আৰ্থিক সাহায্যৰে 2,205 কোটি টকাৰ বিভিন্ন প্ৰকল্প হাতত লোৱাৰ যিটো প্ৰস্তাৱ আছিল তাক অনুমোদন জনায়। 2,205 কোটি টকাৰে আমি অসমত 76 কিলোমিটাৰ আমি বানপানীৰ ইৰোশ্যন কণ্ট্ৰলৰ বাবে আমি কাম কৰিম। এণ্টি ইৰোশ্যন হ'ব 76 কিলোমিটাৰ, 33 কিলোমিটাৰ মথাউৰি নিৰ্মাণ হ'ব আৰু 17.72 কিলোমিটাৰ প্ৰ'চিলটেশ্যনৰ কাম কৰা হ'ব। এই প্ৰকল্পটোৰ অধীনত এটা নতুন ব্যৱস্থা কৰা হ'ব যে আমি লেণ্ড ৰিক্লেমেশ্যন কৰিব পাৰোঁ নেকি। আমি প্ৰথম গোৱালপাৰা টাউনত এই প্ৰজেক্টটোৰ অধীনত এটা প্ৰকল্প আছে, যাৰ জৰিয়তে ব্ৰহ্মপুত্ৰত আগতে যি মাটি উটি গৈছিলে, পানীয়ে লৈ গৈছিলে, সেই মাটি আমি পুনৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাম।